মাহেকীয়া শিল্পী পেঞ্চনৰ পৰা মোক বঞ্চিত কৰি ৰাখিলে আজি 4 বছৰ গ'ল। কেৱল এটা গৃহৰ কাৰণে মই বহু আবেদন নিবেদন কৰিছিলোঁ চৰকাৰৰ ওচৰত, হাউচিং বৰ্ডৰ এটা কোৱাৰ্টাৰৰ কাৰণে। আজি প্ৰতি প্ৰায় 20 বছৰ ধৰি মই এই গৃহৰ কাৰণে লাগি আছোঁ, কিন্তু আজিলৈকে মই এটা চৰকাৰী গৃহ পাবলৈ সক্ষম নহ'লোঁ। মোৰ লেংডন বাতৰিৰ জৰিয়তে মই পুনৰ চৰকাৰক বিনম্ৰ অনুৰোধ জনাওঁ। নমস্কাৰ, লেংডন বাতৰিৰ সমূহ দৰ্শক, আজি আমাৰ বিশেষ অনুষ্ঠানটিৰ মাজলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজি আমাৰ মাজত উপস্থিত আছে অসমৰ জনপ্ৰিয় অভিনেতা অতুল পাচলি ডাঙৰীয়া। আৰু আহক আমি পোনপ্ৰথমে তেওঁৰ ওচৰলৈ যাওঁ। প্ৰথমে আপোনাক বিহুৰ লগ জনালো। ধন্যবাদ। মোৰ ফালৰ পৰা লেংডন বাতৰিৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ, ৰঙালীৰ আন্তৰিক শুভকামনা জনাইছোঁ। ধন্যবাদ। আমি পোনপ্ৰথমে আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম, কেনেকুৱা আছিলে? শৈশৱটো অসমৰ সকলো মানুহেই জানে যে মোৰ জন্ম ক'ত হৈছিল। তথাপিতো লেংডন বাতৰিৰ জৰিয়তে আকৌ জনাব বিচাৰিছোঁ, মোৰ জন্ম হৈছিল মাজুলীত। ভৰ বাৰিষা জন্ম হৈছিল। ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত জন্ম হোৱা বুলি ক'লেও ভুল কৰা নহ'ব। তো সৰুৰ পৰাই মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। ৰাস ভাওনা কৰি ডাঙৰ দীঘল হৈছিলোঁ। আৰু মোৰ জীৱনৰ অভিনয়ৰ আদিপাঠ সেই সত্ৰৰ নামঘৰ কেঁচামুজাতেই অ-আ ক খ শিকিছিলোঁ। অভিনয়ৰ আদিপাঠ সেয়াই মোৰ জীৱনৰ পাতনি মাজুলী। আৰু দুষ্ট আছিলে নাই সৰুতে আপুনি? মই বৰ অসাধ্য নাছিলোঁ, ডাঙৰ আগতেল খোৱা আছিলোঁ। ঘৰত মোক লৈ বিৰাট চিন্তা হয় যে ই বিৰাট উৎপতীয়া, ই বা ক'ত কি কৰে ঠিক নাই। লোকৰ বাহিৰে বাহিৰে আম লেটুকু পনিয়ৰ চুৰ কৰাত বৰ উস্তাদ আছিল। দিনৰ দিনটো অলপ তলকৈ ঘূৰি ফুৰোঁ, মাৰ্বল গুটি খেলোঁ, চিলা উৰাই ঘূৰি ফুৰোঁ। আৰু যিহেতু মোৰ দেউতা এজন প্ৰধান শিক্ষক আছে, শিক্ষকতা কৰিছিল দেউতাই। আৰু সেই আপাততে দেউতাৰ স্কুলত পঢ়াৰ কাৰণে দেউতাৰ হেডমাষ্টৰৰ ল'ৰা, যিহেতু হেডমাষ্টৰৰ ল'ৰা হিচাপে মই বৰ অঘাইত নাছিলোঁ। আৰু লগৰ ল'ৰাৰ ঘুচিয়াই নাকৰ বান্দা ছিঙি দিওঁ, ফুলৰ ছিঙি দিওঁ, কাৰণ হেডমাষ্টৰৰ ল'ৰা যে কোনে পায়। এইদৰেই উৎপতীয়া জীৱন পাৰ কৰিছিলোঁ শৈশৱতে। বহুত মানুহৰ লগত আম লেটেকু চুৰ কৰাৰ কাৰণে মই ঘৰৰ পৰা মাৰো খাইছিলোঁ। শিলগুটি দলিয়াই আমলে ফৰ্মুটি মতে শিলগুটি গৈ কাৰোবাৰ খিৰিকীৰ আইনত পৰা খিৰিকীৰ আইনত ঝনঝনকৈ ভাগি যায়। সেইবিলাকতো মই খুব ঘৰৰ পৰা মাৰ খাইছিলোঁ, দেউতাৰ মাৰ খাইছিলোঁ, মাৰ ধমকি খাইছিলোঁ, দাদাৰ ধমকি খাইছিলোঁ। এনেকৈ শৈশৱ কালটো খুব অঘাইতন আৰু বাঘৰ আগঠেল খোৱা এটা দুষ্ট ল'ৰা হিচাপে পাৰ কৰিছিলোঁ। শৈশৱৰ পিছতে আপুনি মানে কেতিয়া ভাবিলে যে অভিনয় জগতত মানে কেনেকৈ আগবাঢ়িলে? যদিও মই সৰুতে উৎপতীয়া আছিলোঁ, গুণ্ডা আছিলোঁ, বাঘৰ আগতেল খোৱা আছিলোঁ, কিন্তু শৈশৱৰ পৰা অভিনয়ৰ প্ৰতি এটা বেলেগ দুৰ্বলতা আছিল, নিচা আছিল। মই আগতেই কৈছোঁ যে সৰুৰ পৰাই সত্ৰীয়া সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। ৰাস ভাওনা কৰি সৰুৰ পৰা ডাঙৰ দীঘল হৈছিলোঁ। কিন্তু সৰুৰ পৰা সেইটো মোৰ নিচা আছিলে। আৰু যেতিয়া পৰ্যায়ক্ৰমে মই যেতিয়া হাইস্কুললৈ গ'লোঁ, হাইস্কুলত ক্লাছ 8ৰ পৰা মই আধুনিক নাটকত খোজ পেলাইছিলোঁ। আৰু একাংকিকা নাটক, পূৰ্ণাংগ নাটবিলাকত অভিনয়ত আগভাগ লৈছিলোঁ। যোৰহাট জিলা পুথিভঁৰাল, যোৰহাট থিয়েটাৰ হল আদি কৰি অসমৰ বিভিন্ন ঠাইত হোৱা একাংক নাট পৰ্যায়বিলাকত আগভাগ লৈছিলোঁ। আৰু তাত মই পুৰস্কৃতও হৈছিলোঁ। সৰুৰ পৰা নিচা খোৱাৰ কাৰণে আজিও সেই নিচাই মোক আগুৰি আছে, মানে অক্টোপাছলৈ মেৰিয়াই আছে মোৰ শৰীৰটোক। এতিয়াও অভিনয়ৰ প্ৰতি মোৰ দুৰ্বলতা আছে, অভিনয়ৰ প্ৰতি মোৰ নিচা, মোৰ পেচা। আমাৰ লেংডনৰ বাতৰি দৰ্শকসকলক যদি আপোনাৰ প্ৰিয় সংলাপ এটি দেখুৱাই দিয়ে অভিনয়ৰ জৰিয়তে। সংলাপটো মোৰ জীৱনত বহুত পাৰ কৰিলোঁ। প্ৰেম কৰোঁতেও প্ৰেয়সীক বহুত ধুনীয়া ধুনীয়া সংলাপ কৰিছিলোঁ। নাটকত সংলাপ কৰোঁ, ভাওনাত সংলাপ কৰোঁ। তাৰ মাজেৰে মোৰ জীৱনৰ যিখন চিনেমাৰ জীৱনৰ মোৰ টাৰ্ণিং পইণ্ট, প্ৰত্যাৱৰ্তন ঘটালে, মোৰ জীৱনলৈ এক নতুন জীৱন দান কৰিলে, সেইখন ছবি আছিলে সঞ্জীৱ হাজৰিকাৰ পৰিচালিত স্বৰ্ণকমল বঁটা প্ৰাপ্ত বিজয়ী হলধৰ মই লিড কেৰেক্টাৰ কৰিছিলোঁ, মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ। আৰু সেই হলধৰ ছবিখনৰ একেবাৰে ছবিখনৰ শেষৰ সংলাপটো পৰিচালকে মোৰ মুখতে দিছিলে। আৰু সেই সংলাপটো আছিলে এটা শ্লোগান। আৰু মোৰ পিছে এজাক শিশু আছিলে, কণ ল'ৰা ছোৱালী মোৰ পিছত লাইন পাতি মই এটা চোৰ আছিলোঁ,
নাঙল চোৰ আছিলোঁ সেই নাঙল চোৰ আগত লৈ গোটেই গাঁৱত ভ্ৰমণ কৰিছিলে চোৰটোক লৈ আৰু সেই চোৰটোৰ মুখৰ পৰাই সেই সংলাপটো নিগৰি গৈছিলে সংলাপটো আছিলে ধৰ 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 নাঙল চোৰক ধৰ 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 এই সংলাপটো আছিলে মোৰ জীৱনৰ এটাকৈ শ্ৰেষ্ঠ সংলাপ আৰু স্মৰণীয় সংলাপ আৰু এই সংলাপৰ জৰিয়তে মই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত বিশেষ এটা সন্মানো বুটলিবলৈ সক্ষম হৈছিলোঁ জুৰীয়ে মোক বিশেষভাৱে সন্মান জনাইছিলে আৰু ছবিখনে লাভ কৰিছিলে পৰিচালকৰ শিতানত চন্দ্ৰকমল বঁটা আজিৰ অভিনয় জগতখন আৰু আগৰ অভিনয় জগতখনৰ মাজত বহুখিনি পাৰ্থক্য এই ক্ষেত্ৰত আপুনি কি কয় পাৰ্থক্য মানে কি তেতিয়া আজিকালি ডিজিটেল যুগ আহি গ'ল বহুত মানে কেমেৰা আৱিৰ্ভাৱ হ'ল নতুন নতুন কেমেৰা হ'ল নতুন নতুন চাউণ্ড ছিষ্টেম হ'ল ষ্টুডিঅ'ত আধুনিক প্ৰযুক্তিৰ সৃষ্টি হ'ল গতিকে সেই সময়ত আমি যি সময়ত অভিনয় ছবি জগতত খোজ পেলাইছিলোঁ তেনেকুৱা অত্যাধুনিক কেমেৰা নাছিলে বা চাউণ্ড নাছিলে আৰু খুব কম বাজেটত ছবিবিলাক কৰা হৈছিলে প্ৰযুক্তিবিদ্যা তেতিয়া একেবাৰে নাছিলে কিন্তু আজিৰ জেনেৰেশ্যনে আজিৰ প্ৰজন্মই সেই প্ৰযুক্তিটো নতুন প্ৰযুক্তি পাই খুব সুন্দৰ সুন্দৰ কাম অসমৰ ৰাইজক দিছে নতুন নতুন পৰিচালক বহুত ওলাইছে অসমত নতুন প্ৰজন্মৰ সৰু সৰু ল'ৰা খুব ভাল পৰিচালক হিচাপে প্ৰতিষ্ঠিত হৈছে ভাল ডাইৰেক্টৰ হিচাপে ষ্টাব্লিছ হৈছে আৰু অভিনয় শিল্পীও আজিকালি বহুত ভাল ভাল অভিনয় শিল্পী ওলাইছে নিউ জেনেৰেশ্যনৰ মাজত ৰিয়েলিষ্টিক অভিনয় কৰাৰ বহু অভিনয় শিল্পী ওলাইছে বাস্তৱসন্মত অভিনয় কৰাৰ বহু অভিনয় শিল্পী ওলাইছে গতিকে বৰ্তমান বহুত আগবাঢ়ি গৈছে আমাৰ দিনত আমি কম সুবিধাত কৰিব লগা কাৰণে তাৰ পৰিসৰটো বৃদ্ধি হোৱা নাছিলে কিন্তু এতিয়া বৃহৎ পৰিসৰ পাইছে আৰু সেই পৰিসৰৰ সুবিধা লৈ পেলাই বহুত অভিনয় শিল্পী টেকনিচিয়ানে অগ্ৰগতিৰ পথত আগুৱাবলৈ সক্ষম হৈছে আপুনি ভাবেনে যে এজন মানুহে বা আজিৰ দিনত ভয় কৰে যে মানে অভিনয় দিশটোৰ পিনে আগুৱাই নিবলৈ যে বেলেগ মানে কেৰিয়াৰ মানে লৈ লওক বাছনি কৰি লওক অভিনয় জগতত পঠিয়াব ভয় কৰে তেনে ক্ষেত্ৰত আপুনি কি কয় একেবাৰে সঁচা কথা অসমত বিশেষকৈ অসমত মই বম্বে বা কলিকতা বা চাউথৰ কথা ক'ব যোৱা নাই বিশেষকৈ অসমত অভিনয় কৰি জীয়াই থকাটো এটা দুৰ্বিষহ কাম অতিকৈ কঠিন কাম যিটো ভাবিব নোৱাৰি মই মোৰ ক্ষেত্ৰতে পাইছোঁ যদিও মোক অসমৰ ৰাইজে জানে চেলিব্ৰিটি পাৰ্চন বুলি তথাপিতো মই কেনেকৈ চলি আছোঁ কেনেকৈ মোৰ সংসাৰ চলাইছোঁ মই জানো কেনেকুৱা ধৰণৰ মানে পাৰ কৰি আহিছে মোৰ জীৱনত বহুত ঘাত প্ৰতিঘাত আছে মহাসংগ্ৰামৰ মাজেৰে মই বৰ্তমান সময়ত মই চলি আছোঁ যেনে তেনে চলি আছোঁ কাৰণ সীমিত পাৰিশ্ৰমিক ইয়াত পাৰিশ্ৰমিক অসমত পাৰিশ্ৰমিক খুবেই কম নিম্নতম পাৰিশ্ৰমিক এটাত লৈ পেলাই আমি কাম কৰিবলগীয়া আৰু সেই পাৰিশ্ৰমিকৰে মই মোৰ সংসাৰখন চলোৱাত কিছু অসুবিধাৰ বহুত পৰিমাণৰ অসুবিধাৰ সৃষ্টি হয় গতিকে মই এইখিনিতে কওঁ যে নতুন প্ৰজন্মই অভিনয় কৰক আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত উকা হৈ যাব যদি অভিনয় নকৰে বা নৃত্য গীত নকৰে গান নাগায় না নৃত্য নকৰে অভিনয় নকৰে একেবাৰে উকা হৈ যাব অভিনয় নৃত্য গীত মানে শক্তিশালী কৰি ৰাখিবৰ কাৰণে অতীৱ প্ৰয়োজন সকলোৱে এই কৃষ্টিটোত আদৰি ল'ব লাগিব কিন্তু মই কওঁ যে এইটোকে একমাত্ৰ সম্বল হিচাপে লৈ পেলাই আগবাঢ়িলে কিন্তু ভৱিষ্যতলৈ উজুতি খোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ একেবাৰে প্ৰফেচনেল হৈ উঠা নাই অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী গতিকে নতুন প্ৰজন্মই অভিনয়ৰ লগতে বেলেগ আৰ্থিক দিশটো সবল কৰিবলৈ শক্তিশালী কৰিবলৈ বেলেগ জব বা বেলেগ ব্যৱসায় বা বেলেগ কৰ্ম কৰিব লাগিবই নহ'লে বেলেগ কৰ্ম বেলেগ জব বেলেগ ব্যৱসায় নকৰিলে একমাত্ৰ অভিনয় কৰিয়েই অসমত চলি থকাটো একেবাৰে কঠিন কাম সম্ভৱ নহয় চৰকাৰৰ ফালৰ পৰা বা কলা কুশলীসকলৰ ফালৰ পৰা আপোনালৈ কোনোবাই কিবা আগবঢ়াইছে নে কিবা সহায় আগবঢ়াইছে নে বৰ্তমানলৈকে মই তেনেকুৱা ধৰণৰ বিশেষ সহায় পোৱা নাই চৰকাৰৰ ফালৰ পৰা মই আজি 4 বছৰ ধৰি শিল্পী পেঞ্চনৰ কাৰণে আবেদন জনাই আছিলোঁ কিন্তু প্ৰথম বছৰতে মোক মাত্ৰ এককালীন এটা সাহায্য দিছিলে 50,000 টকাৰ এককালীন সাহায্য দিলে কিন্তু মাহেকীয়া শিল্পী পেঞ্চনৰ পৰা মোক বঞ্চিত কৰি ৰাখিলে আজি 4 বছৰ ধৰি তাৰোপৰি মই মোৰ এটা গৃহৰ কাৰণে মই থাকিবৰ এটা গৃহৰ কাৰণে মই বহু নিবেদন কৰিছিলোঁ চৰকাৰৰ ওচৰত হাউচিং বোৰ্ডৰ এটা কোৱাৰ্টাৰৰ কাৰণে আজি খুপতি প্ৰায় 20 বছৰ ধৰি মই এই গৃহৰ কাৰণে মোক লাগি আছোঁ কিন্তু আজিলৈকে মই এটা চৰকাৰী গৃহ পাবলৈ সক্ষম নহ'লোঁ
গতিকে চৰকাৰৰ ফালৰ পৰা বিশেষ তেনেকুৱা ধৰণৰ সুবিধা মই আদায় কৰিব পৰা নাই বা মই ল'বলৈ সক্ষম হোৱা নাই। গতিকে পুনৰ লেংডন বাতৰিৰ জৰিয়তে মই পুনৰ চৰকাৰক বিনম্ৰ অনুৰোধ জনাওঁ যাতে মই নহয়, মোৰ নিচিনা অজস্ৰ শিল্পী আছে অসমত, কেলধূপকৈ জীয়াই আছে অকল অভিনয়ৰ প্ৰতি নিচা থকাৰ কাৰণে। সেইসকল শিল্পী, দৰিদ্ৰ শিল্পীক চৰকাৰে যাতে চকু মেলি চায়, দয়া কৰি চায়, তেতিয়াহে শিল্পীসকলৰ প্ৰতি সন্মান জনোৱা হ'ব চৰকাৰে। আমি সৰুৰে পৰাই আপোনালোক অভিনয় চাই ডাঙৰ হৈছোঁ, কিন্তু এনেকুৱা আৰ্থিক যিটো অৱস্থা আপোনাৰ, যিহেতু চৰকাৰৰ ফালৰ পৰা বা কাৰো পৰা সহায়ৰ হাত আগবঢ়োৱা তেনেকৈ নাই, তথাপি তাৰ মাজত কেনেদৰে মানে মিলাব বহুখিনি টান হৈছে নিশ্চয়কৈ। কঠিনতাৰ মাজতে জীয়াই আছোঁ, সংগ্ৰাম কৰি জীয়াই আছোঁ, আৰু মই হাৰ মনা নাই, কেতিয়াও জীৱন যুদ্ধৰ হাৰ নমনা মই এজন ব্যক্তি। কাৰণ মোৰ জীৱন সংগ্ৰাম বহুত দীঘলীয়া, আৰু ইয়াৰ পৰিক্ৰমা তোমাৰ ওচৰত গ'লে সংখ্যা কৰিব নোৱাৰি। এসময়ত মই মানুহৰ লগত হাজিৰা কৰিছিলোঁ, কিন্তু অভিনয় এৰি দিয়া নাছিলোঁ। ৰাতি হ'লে অভিনয় কৰোঁ, দিনতে হাজিৰা কৰোঁ, দুৰ্বাৰ হেঁপাহ। আৰু মানুহৰ ঘৰে ঘৰে চুল তেল দিছিলোঁ, সৰু টেবুল লৈ পেলাই তামোল পাণ বিক্ৰী কৰিছিলোঁ, হাতত বাতৰি কাকত আলোচনী লৈ বাছে বাছে হকাৰ কৰিছিলোঁ। এইদৰে দিনত হ'লে সংগ্ৰাম কৰোঁ, জীয়াই থাকিবৰ কাৰণে, পৰিয়ালটো চলাবৰ কাৰণে। আকৌ সন্ধিয়াৰ লগে লগে নাট্য মন্দিৰলৈ গৈ নাটকৰ আখৰা কৰোঁ। আৰু সেয়ে হয়তো ভগৱন্তৰ ভগৱান ভাবিলে এই ল'ৰাজন বৰ একান্তভাৱে পঠিয়াকৈ লাগি আছে, জীৱন যুদ্ধৰ সংগ্ৰামো কৰিছে, আৰু সেই সংগ্ৰামৰ মাজতে কৃষ্টিৰ লগত তেওঁ সংগ্ৰাম কৰিছে। আৰু সেয়েহে ভগৱন্ত প্ৰভু এদিন সেই দুৰ্বিষহ জীৱনৰ পৰা গুৱাহাটীৰ মাজমজিয়ালৈ লৈ আহিলে, আৰু মোক চলিব পৰা এটা অৱস্থাত মানে ভগৱানে ঠাই দিলে। অভিনয় জগতত দেখা যায় আজিৰ যুগত যে ডাঙৰ ডাঙৰ অনুষ্ঠান কিছুমানত আপোনালোকৰ দৰে ডাঙৰ কৌতুক অভিনেতাসকলক মতা নহয়, সেই ক্ষেত্ৰত কি ক'ব? মই সেই ক্ষেত্ৰত একমত নহয়, কাৰণ এতিয়া মই ৰাসৰ ছিজনটোতে ৰাসত প্ৰায় মই যোৱা বছৰ প্ৰায় 9খন ৰাস কৰিছোঁ। ধেমাজি, লখিমপুৰ, যোৰহাট, এনেকৈ বহুত ঠাইত ৰাস অভিনয় কৰিবলৈ মোক আমন্ত্ৰণ জনায়, আৰু প্ৰত্যেক ঠাইতে মই যথেষ্ট আদৰ পাওঁ, চেনেহ পাওঁ। আৰু ঠিক তেনেকৈ বিহু সন্মিলনবিলাকতো যথেষ্ট মোৰ আমন্ত্ৰণ আহে। সেই আমন্ত্ৰণ ৰক্ষা কৰি মই বিহু সন্মিলনবিলাকত হাঁহিৰ খোৰাক যোগাওঁ, হাঁহিৰ ফাকু ছটিয়াওঁ, হাঁহিৰ ৰং বিলাবলৈ চেষ্টা কৰোঁ। গতিকে এনেকৈ ভগৱানে মোক ক'ৰবাত নহয় ক'ৰবাত এটা প্ৰগ্ৰেম বা কাৰ্যসূচী দি চলাই নিছে। হয়, শেষত মই ক'ব বিচাৰিম যে লেংডন বাতৰি যি আমাৰ বাতৰিটো প্ৰচাৰ হৈছে, নতুনকৈ এটা পৰ্টেল খুলিছে, আপুনি শুভাকাংক্ষী হিচাপত কি ক'ব? লেংডন গ্ৰুপৰ লগত মোৰ অতীজৰ পৰা সুসম্পৰ্ক আছিলে। নিতুল বৰগোহাঁই মোৰ ভাতৃপ্ৰতিম বন্ধুৰ নিচিনা আছিলে, আমি কথা পাতোঁ কেতিয়াবা। এতিয়া লেংডন গ্ৰুপ বুলি এটা আছিলে, সেই লেংডন গ্ৰুপৰ তেওঁৰ মেছেজবিলাক পাওঁ। ইমান ধুনীয়া সমাজৰ কাৰণে তেওঁ কৰ্ম কৰিছিলে, সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ কাৰণে কৰ্ম কৰিছিলে, সমাজৰ কাৰণে কাম কৰি লেংডন গ্ৰুপ আগবাঢ়ি আহিছিলে, আৰু বহুতে তেওঁক সহায় কৰিছিলে, আৰু বহুতে তেওঁক সহযোগ কৰিছিলে। কিন্তু সেই লেংডন গ্ৰুপৰে নিতুল বৰগোহাঁই নেতৃত্বত, নিতুল বৰগোহাঁই মালিকী স্বত্বত এই লেংডন বাতৰি ইউটিউব চেনেলটো জন্ম হ'ল। আৰু আশা কৰোঁ লেংডন গ্ৰুপে যেনেকৈ সমাজৰ হৈ কাম কৰিছিল, লেংডন বাতৰি এই ইউটিউব চেনেলটোৱে সমগ্ৰ অসমৰ শ্ৰোতা জনতাৰ মন জয় কৰিব। ই একেবাৰে সত্য কথা। আৰু নিতুল বৰগোহাঁই এই লেংডন বাতৰিলৈ মই আন্তৰিক শুভকামনা জনাইছোঁ। আমাক বহুকণ সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। মোৰ ফালৰ পৰা লেংডন বাতৰি অসমত প্ৰতিষ্ঠিত হওক, অসম, বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা সকলোতে একেকাৰ হৈ যাওক। লেংডন বাতৰি অসমৰ ৰাইজৰ হিয়াৰ আমঠু হওক, চেনেহৰ আমঠু হওক, তাকেই ভগৱন্ত প্ৰভুৰ ওচৰত মই কামনা কৰিছোঁ।